চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ কমপ্লিট হ'ল। আজিও মনত পৰে কোৰ্ট মেৰেজৰ সেই দিনটোলৈ, মেৰেজ চাৰ্টিফিকেটখন পোৱাৰ পাছত আমাৰ সেই আনন্দৰ মুহূৰ্তখিনি লৈ, সেন্দুৰ পিন্ধোৱাৰ সময়ত তোমাৰ সেই উজ্জ্বল মুখনি লৈ, বিয়াৰ বৰমালা পিন্ধাই আমি দুজনে দুজনৰ ভৰিত ধৰি সেৱা কৰা সেই মুহূৰ্তটো লৈ, মা উগ্ৰতৰাৰ আশীষ লৈ, পবিত্ৰ অগ্নিৰ 7 পাক ঘূৰি লোৱা সেই 7টা প্ৰতিশ্ৰুতিৰ কথা আজিও মনত পৰে। বহুত কষ্ট কৰি আমি জীৱনৰ এই সফলতা অৰ্জন কৰিছোঁ। গুৱাহাটীৰ উগ্ৰতাৰাৰ দেৱালয়ত সম্পন্ন হ'ল বিয়াখন। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সম্পূৰ্ণ হ'ল বিয়াখন। ট্ৰান্সজেণ্ডাৰ টাইৰাৰ সৈতে বিক্ৰমৰ যেন জনম জনমৰ বান্ধোন। আজি আমাৰ এই শুভ দিনত প্ৰত্যেকটো নিউজ চেনেল, নিউজ পেপাৰ, নিউজ পৰ্টেল আৰু সামাজিক মাধ্যমক আমি ধন্যবাদ দিব বিচাৰোঁ। তেওঁলোকে যে আমাৰ জীৱনৰ এই কাহিনীটো সামাজিক মাধ্যমৰ জৰিয়তে দাঙি ধৰিছে সমাজৰ মাজত। তেওঁলোকে সমাজৰ মাজত এনেকুৱা ধৰণৰ নিউজ প্ৰচাৰ কৰিলে সমাজখন আৰু সচেতন হ'ব আৰু আমি আৰু আগন্তুক দিনবোৰত আৰু LGBTQ বিয়া দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ। এজন জন্মগত ল'ৰা আৰু এজনী ৰূপান্তৰিত ছোৱালীও যে মিলি এখন সংসাৰ পাতিব পাৰে, এইটোৱেই তাৰে এক ডাঙৰ উদাহৰণ। আমাৰ জীৱনৰ দিনবোৰ যেন আমি এনেকেই ধুনীয়াকৈ অতিবাহিত কৰিব পাৰোঁ, তাৰে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আমাৰ জীৱনৰ এই সুন্দৰ মুহূৰ্তবোৰ যেন চিৰযুগমীয়া হৈ ৰয় আমাৰ মাজত। হেপী প্ৰাইড মান্থ। ধন্যবাদ।